নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যিটো ভিডিঅ' দিছোঁ এই ভিডিঅ'টো 2 মাহৰ আগৰ হয় নাহাঁহিব মোৰো হাঁহি উঠি আছে আমি গৈছিলোঁ লখিমপুৰত বিহু মাৰিবলৈ বহাগ মোৰ মানে মোবাইলত ভিডিঅ'বোৰ ছাপোৰ্ট নকৰা হৈ গ'ল কিবা এটা হৈ গৈছিলে মোবাইলত মোৰ মেমৰিখন লগৰ এজনৰ মোবাইলত সোমাই ল'লোঁ আৰু ভিডিঅ'বোৰ তেনেকৈ উদ্ধাৰ কৰিছোঁ আৰু এডিট কৰি মেলি আজি দিছোঁ আপোনালোকে কিন্তু নাহাঁহিব দেই 2 মাহৰ আগৰ ভিডিঅ'টো আজি দিছোঁ বুলি কাৰণ এইবোৰ স্মৃতি হিচাপে থাকি যাবৰ কাৰণে মই ভিডিঅ'বোৰ দিছোঁ কোনো পইচাৰ খেল নহয় আৰু আপোনালোকে ইয়াত বেয়া কমেণ্ট নকৰিব দেই 2 মাহৰ আগৰ ভিডিঅ'টো আজি দিবলৈ সময় পাইছে কিবা কিবি ভিডিঅ'বোৰ চাই এনেকুৱা লাগিছে মই ভিডিঅ'টো ডিলিট কৰিব পৰা নাই মানে কি ক'ম আৰু স্মৃতি হিচাপে থাকি যাওক বুলি দি থৈছোঁ চ' বেছি দেৰি নকৰি ব'লক ভিডিঅ'টোৰ মাজলৈ আমাৰ গাঁৱৰ গোটেইখিনি মানে যিখিনি ল'ৰা ছোৱালী বিহুলৈ গৈছিলোঁ গোটেইখিনি এনেদৰে মিলা প্ৰীতিকৈ আছিলোঁ হাঁহি ফূৰ্তি কৰি আছিলোঁ ধেমালি কৰিছিলোঁ কিমান ভাল লাগিছিলে সেই সময়বোৰ আৰু এই ভিডিঅ'বোৰ কৰাৰ পিছত মই কেনেদৰে ডিলিট কৰোঁ তাকে ভাবি আছিলোঁ অৱশেষত ভাবিলোঁ ভিডিঅ'বোৰ মই ডিলিট নকৰোঁ আপোনালোকে যি কয় ক'ব মই এইবোৰ ছ'চিয়েল মিডিয়াতে সাঁচি ৰাখিম সেয়েহে মই ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ ৰাতিপুৱাই শোৱাৰ পৰা উঠি মই চাহ একাপ খাই লৈছোঁ আৰু মই ভিডিঅ' কৰি আছিলোঁ বুলি পাহৰিয়ে গৈছিলোঁ মই ভৰি চৰি উঠাই খাইছোঁ ঘৰত থকাৰ দৰে আছিলোঁ মানে আমাৰ দাদা এজনৰ ৰুমতে আছিলোঁ চাহ খোৱাৰ অলপ সময়ৰ পিছতে আকৌ ভাত খালোঁ ভাত খাব একেবাৰেই মন নাযায় কিন্তু কেইটামান খাই লৈছোঁ আৰু দিনটো যিহেতু জঁপিয়াই থাকিব লাগিব নাচি থাকিব লাগিব আৰু এইফালে পলাশ দা বাইক চাইক লৈ ওলালে আমি তিনিটা ইয়াতে যাব লাগিব নৱজ্যোতি এইটো আৰু এতিয়া ফাৰ্মাচীত সোমাইছে কিছুমান দৰৱ ল'বলগীয়া আছিলে মানে আমাৰ ঢুলীয়া কেইজনৰ কাৰণে আৰু মই ফুকন হাততে ৰখিলোঁ সিহঁতবোৰ বানটো গাঁৱলৈ গৈছে মানে নৱ আৰু পলাশ দা বানটো গাঁৱলৈ গৈছে আমাৰ সকলোখিনি বানটো গাঁৱতে আছিলে কিন্তু মইহে তাত আছিলোঁগৈ আৰু আহোঁতে ইমান লৰালৰিকৈ আহিলোঁ হাতত বন্ধা এই কাপোৰকেইখনো ইয়াতে বান্ধিবলগীয়া হৈছেহি আৰু এতিয়া ইয়াতে অলপ টাইম ৰখিবলগীয়া হ'ল যিহেতু আধা ঘণ্টামান মই ৰখিলোঁ কিবা এটা খাব মন গ'ল সেইকাৰণে দোকানলৈ আহিলোঁ আৰু এইফালে হেপী ডেন আৰু চকলেট লৈ ল'লোঁ কিবা এটা খাবলৈ মন গৈ থাকে সেইকাৰণে লৈ ল'লোঁ আৰু ইয়াতে অকলে অকলে আছোঁ তাতে ইয়াত কোনো চিনাকিও নাই সেয়েহে কিবা এটাতো খাবলৈ মন যাবই আৰু অলপ সময় ৰখাৰ পিছত সিহঁত সকলোবোৰ আহিলে আমি এতিয়া পালোঁহি বচা গাঁও ৰাতিটো ইহঁতক লগেই নাপাওঁ ইহঁত সকলোবোৰ একেলগে থাকে আৰু মইহে এফালে যাওঁ ঘামি জামি অৱস্থা নাইকিয়া হৈ আছে এঘৰত বিহু মাৰি ইমান গৰম চোতালখন চেং চৰাই জঁপিয়াই থকা এনেকৈ জঁপিয়াই থাকিবলগীয়া হৈছে ৰাস্তাত চাই পেলাই আকৌ নহয় ৰাস্তাৰ মাজতে গৈছে সেইটো চাইডতে এয়া হাতটো দেখিছেনে অৱস্থাই ঢোল বজাই তাৰপিছত মাত্ৰ একেবাৰে নাইকিয়া হৈ গৈছে এইজনে কি কি নাচি থাকোঁতে চেণ্টাৰ ইয়াতে চুবাই আছে কেনেকৈ আছে হ'ব আৰু দে অলপ পিছত আকৌ হেৰি কৰিম আৰু এতিয়া বহু কেইঘৰ মানুহত আমি বিহু মাৰিলোঁ মানে ভাগৰো লাগিছে যিহেতু গৰম এইফালে চাই লওক মোক ঘাম কিমান বৈ গৈছে অকল মোৰেই নহয় সকলোৱে মানে গৰমত থাকিব পৰা নাই যিহেতু বহাগ মাহ গৰমটো হ'বই আৰু এইফালে ডালুদা আৰু চুনাদা ঘাম মচি মচি গৈ আছে এই নাচনি আমাৰ এই জোনদাইটো কিবা এটা নহয় কিবা এটা কৰি পেলাব মোবাইলটো দিছে মোবাইলটো চাবলৈ আৰু মোবাইলটো হ'ল বুলি ক'লে হা এজনী নাচনি বেয়া পাওঁ নাচনি এইটো উলিয়াম এজনী নাম খুচু আমি বিহু মাৰিবলৈ আহিছোঁ দেই জীৱনৰ উমনি কুকুৰা এইটো পাণৰ পুতলা আমি ভাত খাবলৈ আহিছোঁ এতিয়া বৰ্তমান বহি এইজনী জোন মোকেনো কিমান নলিয়াও ইমান ওপৰত বেজাইছে অলপ তলত বেজা মইনাক মই মোবাইলটো দি থৈ হাত ভৰি ধুব গৈছিলোঁ আৰু সিহঁতি কৰি আছে ভিডিঅ' আমি এতিয়া সকলোখিনি ভাত খাব বহি আছোঁ কিন্তু কাৰ ঘৰত খাম সেইটো মই গম নাপাওঁ মানে ভালদৰে চিনি নাপাওঁ ভাত খাব লাগে কাৰণে খাইছোঁহে এইফালে সকলোখিনি ডিছ পাৰি বহি আছে আমি সকলোখিনি ভাত খোৱাৰ সময়তো বহুত ধেমালি কৰোঁ ইটোৱে সিটোক জোকায় ঢেৰ কিবা কিবি হয় আৰু ইয়াত আৰু এই ভিডিঅ'টো মই কৰিব কোৱা নাছিলোঁ দেই দেখিছে নহয় কেনেকৈ আঁঢলীয়া মাৰি আছিলোঁ আৰু এতিয়া ভাত দিলে আমাক ভাতৰ লগত ঢেৰ কিবা কিবি আছিলে দালি ভাজি পাপৰ আৰু লগত আছিলে কেঁচা চাটনি খাই ভালেই লাগিলে আৰু এতিয়া প্ৰায় সন্ধিয়া হ'ব হ'ল আমি আহিলোঁ 11 মাইললৈ মানে বেলেগ এডোখৰ ঠাইলৈ সকলোৱে গান চান গাই আছে মই উপভোগহে কৰি আছোঁ আৰু এয়া হৈছে আমাৰ ৰাতি সাজৰ বাবে ভাত ইয়াত আমাৰ গাঁৱৰ মানুহে বনোৱা হৈছে মানে দেখিছোঁ আৰু এয়া ভাত খাব বহিছোঁ সকলোখিনি এয়া হৈছে আমাৰ গাঁৱৰ দাদা এজনৰ ঘৰত 11 মাইলত থাকে তেখেতৰ ঘৰত আমাক ভাত খাবলৈ মাতিছিলে আমাৰ গাঁৱৰ দাদাজনৰ ঘৰত মানে চুমদাৰ ঘৰত ভাত পানী খাই ল'লোঁ আৰু এতিয়া আহিলোঁ নৱজ্যোতিহঁতৰ ঘৰলৈ মানে মই য'ত আছিলোঁ তালৈ আহিলোঁ এতিয়া পাকঘৰলৈ সোমাই মই প্ৰথমে পানী অলপ খাই লৈছোঁ মানে বহুত পিয়াহ লাগি আছিলে চ' আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব